প্ৰাক্তন ইউনিয়ন মিনিষ্টাৰ বৰ্তমানৰ লোকসভা সদস্য কংগ্ৰেছৰ নেতা শ্ৰী মল্লিকাৰ্জুন খাৰ্গে আজি গুৱাহাটীত উপস্থিত হয়। তেওঁ আজি অসমৰ MLA জিলা সভাপতি আৰু APCCৰ সদস্যসকলৰ লগত এখন জৰুৰী মিটিঙত মিলিত হয় ৰাজীৱ ভৱনত। গুৱাহাটীত উপস্থিত থাকি মল্লিকাৰ্জুন খাৰ্গে সাংবাদিকৰ আগত কয়, I will have a meeting with all the MLAs and office bearers of the PCC and other friends. After assessing, I will go to Delhi. তাতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ, APCCৰ সভাপতি ভুৱনেশ্বৰ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মাকে ধৰি APCCৰ সদস্যসকল। এই মিটিঙত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কয়, আজিৰ সভাত মেইনলি যে আমি কেনেকৈ ফেচ কৰিব লাগিব বিজেপিৰ এইটোৱে আছে মূল কথা। আৰু এইটোৱে তেখেতেও কৈছে যে কংগ্ৰেছে এটাই পাৰ্টি আছে যি আমি মোদী চৰকাৰে হওক বা বিজেপি তেওঁলোকৰ আজি যি সেইখিনি আমি সন্মুখীন হ'ব পাৰিম, আমি নিৰাশ হ'ব নালাগে। আৰু সেইটো মোৰো আছিলে কথা যে আমি অসমতো আমি দেখিছিলোঁ যে 85ত আমাৰ কি অৱস্থা আছিল, তাৰপিছত 91ত আহিলোঁ, 96 আমাৰো এইবাৰ মই চাইছোঁ 2006 চনত আমি মাত্ৰ 31% পাইছিলোঁ, এইবাৰ পাইছোঁ 29%। তো আগেও 39ৰ পৰা কেতিয়াবা কমাই আহিছোঁ, কেতিয়াবা আকৌ তালৈ আহিছোঁ। তো সেইটো যাবলৈ আমাৰ কিমান লাগিব? তো সেইকাৰণে আমি নিৰাশ হ'ব নালাগে। আৰু এতিয়া আমাৰ অৱশ্যে মই ভাবোঁ যে মোদী চৰকাৰে যিবোৰ কাম হাতত লৈছে, এইটো ভাল দিন। তেওঁলোকে যি আশ্বাস দিছিল সেই আশ্বাসৰ যে আজি সংকেত নাই, বৰঞ্চ আজি মানুহ লাহে লাহে উপলব্ধি কৰিব পাৰিব আৰু পাৰিছেও এতিয়াও আশামতে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।